Hello friends, welcome to our channel. আপোনাক সকলোকে প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সাম ৰিলেটেড বহুত এটা ইম্পৰ্টেন্ট ভিডিও আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিওবিলাক চোৱা নাই তেতিয়াহলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰিব। আৰু যদি ভিডিওবিলাক ভাল পায় তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈ কিছুমান গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন লৈ আহিছো যিকিটা আপোনালোকৰ আগন্তুক এক্সামবিলাকৰ কাৰণে প্ৰয়োজনীয় হ'ব। যেহেতু অসমৰ সকলো ধৰণৰ এক্সামত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন অহা দেখা যায়। ইয়াত যিখিনি কোৱেশ্চন আমি প্ৰভাইড কৰিছো এখিনি আপোনালোকে নোট কৰি ল'ব আপোনালোকৰ এক্সামৰ কাৰণে প্ৰয়োজনীয় হ'ব। ঠিক আছে, আজিৰ প্ৰথমটো কোৱেশ্চনলৈ যাওঁ আমি। পোনপ্ৰথমে এটা কোৱেশ্চন আছে, হুইচ ফৰেষ্ট ৰিজাৰ্ভ ইন আসাম উড বি আপগ্ৰেডেড টু এ নেশ্যনেল পাৰ্ক। অসমৰ এখন অভয়াৰণ্য কি কৰা হৈছে আপোনালোকৰ নেশ্যনেল পাৰ্কলৈ আপগ্ৰেড কৰা হ'ব বুলি কৈছে। এখন কোনখন অভয়াৰণ্য হয় সেইটো বিচাৰিছে। ইয়াৰ কাৰেক্ট এনসাৰ হৈছে আপোনালোকৰ দিহিং পাটকাই। ঠিক আছে, দিহিং পাটকাই যোনটো ৱাইল্ড লাইফ চেঞ্চুৰী আছিলে এই ৱাইল্ড লাইফ চেঞ্চুৰীখন আপোনালোকৰ নেশ্যনেল পাৰ্কলৈ আপগ্ৰেড কৰা হ'ব বুলি অসমৰ চিফ মিনিষ্টাৰগৰাকীয়ে ঘোষণা কৰিছে। ঠিক আছে, আৰু দিহিং পাটকাই ক'ত আছে বুলি যদি আপোনাক প্ৰশ্ন কৰে তেতিয়াহ'লে আপোনালোকে ক'ব লাগিব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত। আপোনাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ দুয়োখন জিলাৰে কিছু অংশ আপোনাৰ দিহিং পাটকাই অভয়াৰণ্যখনে আগুৰি আছে। ঠিক আছে, আৰু ইয়াৰ লগত আৰু এটা কুৱেশ্যন আপোনালোকক দি যাব বিচাৰিছোঁ ইহঁতে অসমৰ একমাত্ৰ আপোনালোকৰ যোনটো বৰ্ষাৰণ্য অৰ্থাৎ ৰেইন ফৰেষ্ট বুলি যাক কোৱা হয়, ৰেইন ফৰেষ্ট অসমৰ একমাত্ৰ আছে আপোনালোকৰ ডিব্ৰুগড় জিলাতে, সেইখন হৈছে আপোনালোকৰ জয়পুৰ। ঠিক আছে, জয়পুৰ নামৰ যোনখন ঠাই এখন আপোনালোকৰ হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আছে যে আপোনালোকৰ নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেটেড ইন ভাৰতীয় বিজ্ঞান দিৱস কেতিয়া চেলিব্ৰেট কৰা হয় সেইটো বিচাৰিছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে আপোনালোকৰ 28 ফেব্ৰুৱাৰী তাৰিখে। ঠিক আছে, প্ৰতি বছৰে আপোনালোকৰ 28 ফেব্ৰুৱাৰী তাৰিখে নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেট কৰা হয়। আৰু নেশ্যনেল ছায়েন্স ডে এই বছৰ আপোনালোকৰ থিমটো আছিলে ওমেন ইন ছায়েন্স। ছায়েন্সত যিহেতু ছায়েন্সৰ যোনটো বিভাগ এই বিভাগটোত মহিলাসকলৰ বহুত অৱদান আছে, এই অৱদানখিনি সোঁৱৰিবৰ কাৰণে এই বছৰৰ থিমটো দিয়া হৈছিলে যে ওমেন ইন ছায়েন্স বুলি। আৰু এই ওমেন ইন ছায়েন্স আপোনালোকৰ যোনটো বিজ্ঞান দিৱস এই বছৰ এই বিজ্ঞান দিৱসটো আপোনালোকৰ পালন কৰা হৈছিলে বিজ্ঞান ভৱন নিউ দিল্লীত থকা বিজ্ঞান ভৱনত আপোনালোকৰ এই বছৰ নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেট কৰা হৈছিলে। ইয়াৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহে নেশ্যনেল ছায়েন্স ডে এই বছৰ ক'ত চেলিব্ৰেট কৰা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আগতে অহা দেখা পোৱা গৈছে। চ' আপোনালোকৰ আগন্তুক সময়ত অহাৰ সম্ভাৱনা থাকিব। চ' আপোনালোকে এইবিলাক নোট কৰি ল'বলৈ নাপাহৰিব। লগতে নেশ্যনেল ছায়েন্স ডে আপোনালোকৰ চেলিব্ৰেট কৰা হয় চি ভি ৰমনৰ সোঁৱৰণত। ঠিক আছে, চি ভি ৰমনে আপোনালোকৰ এটা কাৰ্যৰ কাৰণে তেওঁ নোবেল প্ৰাইজ পাইছিলে 1930 চনত। সেইটো হৈছে আপোনালোকৰ ৰমন ইফেক্ট। ঠিক আছে, ৰমন ইফেক্টৰ কাৰণে চি ভি ৰমনে নোবেল প্ৰাইজ পাইছিলে। আৰু চি ভি ৰমনে যোনটো দিনা আপোনালোকৰ নোবেল প্ৰাইজ পাইছিলে সেই দিনটো আপোনালোকৰ কি কৰা হয় নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেট কৰা হয়। মনত ৰাখিব, তথ্যকেইটা আপোনালোকৰ কাৰণে অতি প্ৰয়োজনীয় হ'ব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আছে যে দাদা চাহেব ফাল্কে এৱাৰ্ড গিভেন ইন দ্য ফিল্ড অফ। দাদা চাহেব ফাল্কে এৱাৰ্ড কোনটো ফিল্ডত দিয়া হয় সেইটো বিচাৰিছে। আপোনালোকে সকলোৱে গম পায় নিশ্চয় যে চিনেমাৰ জগতখনত অৰ্থাৎ চলচ্চিত্ৰৰ জগতখনত আটাইতকৈ হায়েষ্ট এৱাৰ্ড হিচাপে দাদা চাহেব ফাল্কে এৱাৰ্ড ইণ্ডিয়াত প্ৰদান কৰা হয়। এই দাদা চাহেব ফাল্কে এৱাৰ্ডটো আপোনালোকৰ ৰিচেণ্টলি এগৰাকী ব্যক্তিক দিয়া হৈছিলে, সেইগৰাকী হৈছে আপোনালোকৰ অমিতাভ বচ্চন। ঠিক আছে, তাৰপিছত আপোনালোকৰ দিয়া হোৱা নাই। 2019 চনত অমিতাভ বচ্চনক দিছিলে, তাৰপিছত আপোনালোকৰ দাদা চাহেব ফাল্কে এৱাৰ্ডটো প্ৰদান কৰা হোৱা নাই এইবছৰ। ঠিক আছে, আৰু অসমৰ এগৰাকী ব্যক্তিয়ে আপোনালোকৰ দাদা চাহেব ফাল্কে এৱাৰ্ডটো পাইছিলে, তেওঁ হৈছে আপোনালোকৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ। ঠিক আছে, ডক্টৰ ভূপেন হাজৰিকাদেৱক দাদা চাহেব ফাল্কে এৱাৰ্ডেৰে ঘোষিত কৰা হৈছিলে। আৰু এটা তথ্য ইয়াৰ লগতে দি যাব বিচাৰিছোঁ, দাদা চাহেব ফাল্কে এৱাৰ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল বুলি প্ৰতি বছৰে এখন ফিল্ম ফেষ্টিভেল পতা হয়। আৰু 2020 চনৰ এই ফিল্ম ফেষ্টিভেলখনত বেষ্ট এক্টৰ এৱাৰ্ড পাইছে ঋতিক ৰোশনে। ঠিক আছে, ঋতিক ৰোশনক তেওঁ যোনখন ছুপাৰ 30 নামৰ মুভি কৰিছিলে, এখন অতি বিখ্যাত মুভি হয়। এই মুভিখনৰ কাৰণে তেওঁ যিখিনি নায়কৰ যিখিনি অভিনয় কৰিছিলে অভিনয়ৰ কাৰণে তেওঁক বেষ্ট এক্টৰ হিচাপে ঘোষণা কৰা হৈছে। আৰু কোনখন মুভিত আছিলে এই এক্টৰগৰাকী ছুপাৰ 30। ঠিক আছে, এইখনৰ কথাও আপোনাৰ চিনেমাখনৰ কথাও আহি যাব পাৰে। চ' আপোনালোকে নোট কৰি ল'ব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটোত আছে যে হু হেজ বিন এপইণ্টেড এজ নিউ চিফ ইলেকশ্যন কমিশ্যনাৰ। নিউ চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে কাক এপইণ্ট কৰা হৈছে? তেওঁ হৈছে আপোনালোকৰ সুনীল অৰোৰা। এওঁ হৈছে ইয়াত আপোনালোকৰ চিত্ৰখন দেখুওৱা হৈছে সুনীল অৰোৰাৰ। তেখেতক আপোনালোকৰ নিউ চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে এপইণ্ট কৰা হৈছে। ঠিক আছে, আৰু চিফ ইলেকশ্যন কমিশ্যনাৰ কোনে এপইণ্ট কৰে? আমাৰ ভাৰতৰ প্ৰেছিডেণ্টে, আমাৰ ৰাষ্ট্ৰপতি আপোনালোকৰ প্ৰতি বছৰে নহয় আপোনালোকৰ কি কৰা হয় তেওঁক কি কৰে আপোনালোকৰ এপইণ্ট কৰে। ঠিক আছে, আৰু চিফ ইলেকশ্যন কমিশ্যনাৰৰ লগতে দুগৰাকী ইলেকশ্যন কমিশ্যনাৰ তেখেতে এপইণ্ট কৰিছে। তেওঁলোক হৈছে আপোনালোকৰ সুশীল চন্দ্ৰ আৰু ৰাজীৱ কুমাৰ। মনত ৰাখিব, সুশীল চন্দ্ৰ আৰু ৰাজীৱ কুমাৰ এওঁলোক দুজনক ইলেকশ্যন কমিশ্যনাৰ হিচাপে এপইণ্ট কৰা হৈছে। আৰু আপোনালোকক কেতিয়াবা এক্সামত সুধি দিব পাৰে যে ভাৰতৰ প্ৰথমগৰাকী ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে?
ভাৰতৰ প্ৰথমগৰাকী ইলেকশ্যন কমিশ্যনাৰ হৈছে আপোনালোকৰ সুকুমাৰ সেন মনত ৰাখিব সুকুমাৰ সেন ভাৰতৰ প্ৰথমগৰাকী ইলেকশ্যন কমিশ্যনাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটোত আছে যে দ্য ছেটেলাইট লঞ্চ বাই ইছৰো EOS-01 ইজ এন আজিৰ দিনটোত 7 নৱেম্বৰ যিহেতু হয় 7 নৱেম্বৰ সৰি আজি 8 নৱেম্বৰ কিন্তু যোৱাকালি 7 নৱেম্বৰ তাৰিখে আপোনালোকৰ এটা ছেটেলাইট লঞ্চ কৰা হৈছে ইছৰোৰ দ্বাৰা এই বছৰ প্ৰথমটো ছেটেলাইট কোভিড-19ৰ পাছত এই ছেটেলাইটক কোৱা হৈছে EOS-01 বুলি আৰু EOS-01 টো কি হয় আৰ্থ অবজাৰভেশ্যন ছেটেলাইট সেই কাৰণে আপোনাক দিয়া হৈছে EOS ফুল মিনিংটো হৈছে আপোনালোকৰ আৰ্থ O মানে অবজাৰভেশ্যন S মানে ছেটেলাইট ঠিক আছে আৰ্থ অবজাৰভেশ্যন ছেটেলাইট এই ছেটেলাইটটো আপোনালোকৰ PSLV এখন স্পেচ ক্ৰাফ্টে লৈ গৈছে তাৰ লগতে আৰু 9টা ছেটেলাইট ইছৰোৰে আপোনালোকৰ লঞ্চ কৰিছে এই 9টা ছেটেলাইট অন্য দেশৰ হয় সো আপোনালোকৰ আমাৰ দেশৰ পৰা অকল এটাই ছেটেলাইট পঠোৱা হৈছে সেইটো হৈছে আপোনালোকৰ EOS-01 ঠিক আছে আৰু ইছৰোৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইছৰোৰ হেডকোৱাৰ্টাৰ আছে আপোনালোকৰ বেংগালুৰু ঠিক আছে বেংগালুৰু কৰ্ণাটকৰ কেপিটেল হয় ঠিক আছে আৰু এই যোনটো ছেটেলাইট পঠোৱা হৈছে এইটো পঠোৱা হৈছে আপোনালোকৰ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা শ্ৰীহৰিকোটাত য'ত আছে সতীশ ধাৱান স্পেচ চেণ্টাৰ আৰু এই সতীশ ধাৱান স্পেচ চেণ্টাৰটো ক'ত আছে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত ঠিক আছে এই গোটেইকেইটা তথ্য আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে যে হোৱাট এটা নিউ স্পৰ্টছ ইভেণ্ট এডেড ইন খেলো ইণ্ডিয়া ইউথ গেমছ আপোনালোকে গম পায় প্ৰতি বছৰে কি কৰা হয় খেলো ইণ্ডিয়া ইউথ গেম পতা হৈছে ৰাইট এইটো 3rd এডিশ্যন আমাৰ গুৱাহাটীত পতা হৈছিলে আৰু এই 3rd এডিশ্যনত কি কৰা হৈছে দুটা নতুন গেম এড কৰা হৈছে এই গেম দুটা কি হয় সেইটো বিচাৰিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে আপোনালোকৰ সাইক্লিং আৰু লন বল এই লন বল আৰু সাইক্লিং এই দুটা গেম ইভেণ্ট নতুনকৈ এড কৰা হৈছে 3rd এডিশ্যন গুৱাহাটীত পাতিছিলে আৰু এই ইভেণ্টত বেষ্ট ষ্টেটখন হৈছে আপোনালোকৰ মহাৰাষ্ট্ৰ ঠিক আছে মহাৰাষ্ট্ৰৰ মেডেলত আটাইতকৈ হায়েষ্ট তেওঁলোকে মেডেল পাবলৈ সক্ষম হৈছে সো আপোনালোকৰ বেষ্ট ষ্টেট হিচাপে মহাৰাষ্ট্ৰ ঘোষণা কৰা হৈছিলে যিহেতু অসমত পাতিছিলে ইয়াৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক সময়ছোৱাত এক্সামত আহিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ ৰাইট টু এডুকেশ্যন বিকম এন ফাণ্ডামেণ্টেল ৰাইট ইন ইণ্ডিয়া ফ্ৰম ইণ্ডিয়াত ৰাইট টু এডুকেশ্যনটো এটা ফাণ্ডামেণ্টেল ৰাইট হিচাপে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে এইটো হৈছে আপোনালোকৰ 1 এপ্ৰিল 2010 চনত 2010 চনৰ 1 এপ্ৰিলৰ পৰা ৰাইট টু এডুকেশ্যনটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট হিচাপে ঘোষণা কৰা হৈছে আৰু ৰাইট টু এডুকেশ্যন এক্ট 2009 যোনখন আপোনাৰ ৰাইট টু এডুকেশ্যন এক্ট আহিছিলে এই এক্টৰ পাছত কি এই এক্টখন আপোনালোকৰ 2010 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা ইমপ্লিমেণ্ট কৰা হৈছিলে সেইকাৰণে কোৱা হৈছে যে 1 এপ্ৰিল 2010 চনৰ পৰা কি হৈছে ৰাইট টু এডুকেশ্যনটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট হিচাপে ঘোষণা কৰা হৈছে ঠিক আছে আৰু এই ৰাইট টু এডুকেশ্যন এক্ট 2009 মতে কি হয় ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন 6 বছৰৰ পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীক কি দিয়া হ'ব ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ 2020 চনত যোনখন এক্ট আহিছে আমাৰ এডুকেশ্যন পলিচি আহিছে তাত আপোনালোকৰ 3 বছৰৰ পৰা 18 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীকে কি হ'ব ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰা হ'ব বুলি চৰকাৰে ঘোষণা কৰিবলৈ গৈ আছে ঠিক আছে নেক্সট কুৱেশ্যনটো আছে Chief Minister of Assam laid down the foundation stone of Indo-Israeli Center of Excellence at অসমৰ চিফ মিনিষ্টাৰ গৰাকীয়ে ফাউণ্ডেশ্যন ষ্ট'ন অৰ্থাৎ আধাৰশিলা স্থাপন কৰিছে ইণ্ডো ইজৰাইলি চেণ্টাৰ অফ এক্সিলেঞ্চৰ ক'ত স্থাপন কৰিছে সেইটো বিচাৰিছে আৰু ইয়াৰ এনচাৰটো হৈছে আপোনালোকৰ ক্ষেত্ৰী নামৰ ঠাইডোখৰত গুৱাহাটীৰ ওচৰৰ ক্ষেত্ৰী নামৰ ঠাইত ইণ্ডো ইজৰাইলি চেণ্টাৰ অফ এক্সিলেঞ্চ স্থাপন কৰা হৈছে 2 নৱেম্বৰ 2020 তাৰিখে কি কৰা হৈছে ইয়াৰ ফাউণ্ডেশ্যন ষ্ট'ন অৰ্থাৎ আধাৰশিলা স্থাপন কৰিছে অসমৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালদেৱে আৰু এই চেণ্টাৰটো যে স্থাপন কৰা হৈছে ইয়াৰ কাৰণটো হৈছে আপোনালোকৰ কি হয় যিহেতু ইজৰাইল আধুনিক যিবিলাক প্ৰযুক্তিবিদ্যাত তেওঁলোক বহুত আগবাঢ়ি গৈছে তেওঁলোকৰ এই টেকন'লজিটো আমাৰ অসমৰ কৃষি ক্ষেত্ৰত কেনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ লক্ষ্য কৰিয়েই আমাৰ চৰকাৰে এইটো কাম কৰিব গৈছে আৰু কৃষি ক্ষেত্ৰত যিখিনি আপোনালোকৰ আমাৰ পিছপৰি আছোঁ এইবিলাক আমি কেনেদৰে ডেভেলপ কৰিব পাৰোঁ এই টেকন'লজি ইউজ কৰি পেলাই এই কথাবিলাক আমাৰ চৰকাৰে চিন্তা কৰিছে ঠিক আছে তেওঁলোকে ক'ব বিচাৰিছে যে এইম কৰিছে যে আপোনালোকৰ যিবিলাক ফাৰ্মাৰ আছে খেতিয়কসকলৰ যিটো ইনকমটো বহুত কম হয় ঠিক আছে এই ইনকমটো ডাবল কৰিবৰ কাৰণে এই চেণ্টাৰটো গঠন কৰা হৈছে লগতে যিবিলাক টেকন'লজি ইউজ কৰি পেলাই আমি খেতি পথাৰত বেছি উন্নতি সাধন কৰিব পাৰোঁ সেইবিলাক কথা চিন্তা কৰিছে আৰু অসমৰ যিবিলাক জলজ সম্পদ আছে নদ নদীবিলাকত পানীৰ প্ৰচুৰ পৰিমাণে আমাৰ প্ৰতি বছৰে পানী থাকে আৰু পানীখিনি আমি খেতি পথাৰত কেনেধৰণে ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ এই কামবিলাক এই চেণ্টাৰটোৰ কিছুমান টেকন'লজিৰ দ্বাৰা ইয়াত ব্যৱহাৰ কৰা হ'ব ঠিক আছে ব্যৱহাৰ কৰি পেলাই আমাৰ খেতি পথাৰবিলাক উন্নতি সাধন কৰিবলৈ চেষ্টা কৰা হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো আছে যে অৰুণোদয় স্কিম উইল বেনিফিট অৰুণোদয় স্কিমখনে
কাক কিমান ফেমিলিক বেনিফিট কৰিব বা কি বেনিফিট কৰিব সেইটো বিচাৰিছে আৰু ইয়াৰ আনসাৰ হৈছে আপোনালোকৰ 17 লাখ ফেমিলি 17 লাখ ফেমিলিক আপোনালোকৰ অৰুণোদয় স্কিমখনে বেনিফিট দিব ঠিক আছে আৰু কাক বেনিফিট দিব যিসকল উইডো ওমেন ডাইভৰ্স ওমেন আনমেৰিড ডিজেবল এটসেট্ৰা মানে যিখিনি উইডো মানে যাৰ ধৰি লওক হাজবেণ্ড ঢুকাই গ'ল ঠিক আছে আৰু যিবিলাকৰ ডাইভৰ্স হৈ গ'ল মানে আপোনালোকৰ বিবাহ বিচ্ছেদ হ'ল লগতে যিখিনি মহিলা আপোনালোকৰ আনমেৰিড বিয়া হোৱা নাই তেওঁলোক তেনেকুৱা ধৰণৰ মহিলাবিলাক লগতে যিবিলাক দিব্যাংগ থাকিব ফিজিকেলি ডিজেবল পিপল থাকিব তেওঁলোকক মহিলা থাকিব তেওঁলোকক এই স্কিমখনৰ দ্বাৰা বেনিফিট প্ৰদান কৰা হ'ব ঠিক আছে যাৰ কি আছে 2 লাখতকৈ তলত ইনকম থাকিব তেওঁলোককহে এই বেনিফিটটো দিয়া হ'ব এই বেনিফিটটোত কি আছে এই বেনিফিটটোত আপোনালোকক ফাইনেন্সিয়েলি তেওঁলোকক সুবিধা প্ৰদান কৰা হ'ব 830 টকা প্ৰতি মাহে তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব ঠিক আছে এইটো কথা আপোনালোকৰ এক্সামত আহিব পাৰে অৰুণোদয় স্কিমৰ কথা সো আপোনালোকে ভালদৰে নোট কৰি ল'ব আজিৰ ভিডিঅ'টোত এইকেইটা কোৱেশ্যন আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আগন্তুক সময়ছোৱাত আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব ধন্যবাদ